Hello aspirants, welcome to Advait Dias. My name is Vishwajit Sharma. আজি আমি 11 September 2024 ৰ important current affairs বিলাক ডিসকাস কৰিম যেখিনি APSC CCE 2025 ৰ মেইনছ আৰু ইন্টাৰভিউ কাৰণে important. Also preliminary কাৰণে important. আজিৰ important topic বিলাক যদি আমি চাওঁ প্ৰথম টপিকটো হ'ল urban floods in Guwahati. এই টপিকটো very common. বাৰে বাৰে আমাৰ পেপাৰত আহি থাকে যেতিয়াই গুৱাহাটীত বানপানী হয় তেতিয়াই এই টপিকটো নিউজ পেপাৰত আহে. তো আজি আমি আৰবান ফ্লাডছ ইন গুৱাহাটীৰ ওপৰত এটা সৰু ডিসকাশন এটা কৰিম আমি বুজিম যে আৰবান ফ্লাড কিয় হয় আৰু আৰবান ফ্লাড কেনেকৈ মিটিগেট কৰিব পাৰি এটো GS3 এনভায়ৰনমেন্টত আহিব প্লাস এটো GS5 ত আহিব আসাম পেপার সেকেন্ড টপিক হল রাশিয়া আৰু ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ বাবে ভাৰতৰ 4 পইণ্ট নীতি ইণ্ডিয়াছ 4 পইণ্ট প্ৰিন্সিপল টু এণ্ড ইউক্ৰেইন ৰাছিয়া কনফ্লিক্ট এটো GS2 ইন্টাৰনেশ্যনেল ৰিলেচনত আহিব থাৰ্ড টপিক অষ্ট্ৰেলিয়া টু বেন চিলড্ৰেন ফ্ৰম সোশ্যাল মিডিয়া এটো এটা ইম্পৰ্টেন্ট নিউজ ইম্পৰ্টেন্ট টপিক যেটো GS1 সোসাইটিৰ ভিতৰত আহিব যোৱাকালি আমি ডিসকাস কৰিছিলো ইউথ সুইসাইডৰ ওপৰত আৰু তাত আমি সোশ্যাল মিডিয়াৰ ইনফ্লুয়েন্সৰ কথা এবাৰ ডিসকাস কৰিছিলো তো ইয়াতে সোশ্যাল মিডিয়াৰ ইনফ্লুয়েন্সটো আমি ডিসকাস কৰিম in relation to child right তো থার্ড যেটো ইম্পর্টেন্ট পয়েন্ট আছে অপারেশন ভেরিয়া এটো প্রিলিমিনারি কাৰণে বেছি ইম্পর্টেন্ট এটো আমি লিংক কৰিম ম্যান এনিমেল কনফ্লিক্টৰ লগত ৰাইট আৰু এটো আসাম পার্সপেক্টিভৰ পৰা আমি চাম তো এইটা আজিৰ ইম্পর্টেন্ট টপিক ফার্স্ট যেটো টপিক হল আরবান ফ্লাডস ইন গুৱাহাটী কি ফোকাস এরিয়া আমাৰ কি হ'ব কি ফোকাস এরিয়া হ'ব হোয়াট ইজ আরবান ফ্লাড কি হয় আমি জানিব লাগিব কাৰণসমূহ কি আরবান ফ্লাডৰ সেইটো আমি জানিব লাগিব ইম্প্যাক্ট অফ আরবান ফ্লাড ইন গুৱাহাটী বা যিকোনো সিটিত আরবান ফ্লাডৰ যেটো ইম্প্যাক্ট সেইটো কি হ'ব পাৰে অকল গুৱাহাটী বুলি নহয় এভৰি সিটিত আরবান ফ্লাডৰ যেটো ইম্প্যাক্ট সেই ইম্প্যাক্টটো মোর অর লেস সেম থাকিব ৰেমেডিজ কি আমি উপায় প্ৰতিকাৰৰ উপায় উলিয়াব পাৰো যাতে আরবান ফ্লাডটো আমি মিটিগেট কৰিব পাৰো So urban flood ki hoy urban flood is the inundation of land or property in a built environment particularly in more densely populated areas like cities caused by rainfall overwhelming the capacity of drainage jetiai rainfall lor jitu intensity jitu rainfall hoy tar volume to jetia amar drainage capacity ke beshi hoi jay drainage capacity ke beshi hoi jay tetia amar urban flood hoy তো আরবান ফ্লাড হওয়ার কারণসমূহ কি আনপ্ল্যান্ড আরবানাইজেশন আমি এটো জানোই আমার গুৱাহাটীত আমি আনপ্ল্যান্ড আরবানাইজেশন দেখি পাও গুৱাহাটীত আনপ্ল্যান্ড আরবানাইজেশন দেখি পাও আমার যেবিলাক গুৱাহাটীৰ আশে-পাশে যেবিলাক পাহাৰ আছে সেই পাহাৰত আমি কিছুমান ডাঙৰ ডাঙৰ বিল্ডিংছ দেখা পাও আমি ভয়ামতো কিছুমান সৰু সৰু ল্যান্ড এৰিয়া বহুত বেছি নহয় এটা ডাঙৰ ডাঙৰ স্ট্ৰাকচাৰ দেখা পাও এটা প্লেন সিটি নহয় যেনেকে আমাৰ ইন্ডিয়াত এখন প্লেন সিটি আছিল যিখনৰ নাম চণ্ডীগড় সিটিটো কোনে ডিজাইন কৰিছিল তোমালোকে কমেন্টত মোক কৈ দিবা it is one of the first planned city of India next important point কি deforestation and encroachment বনাঞ্চল ধ্বংস আৰু বেদখল যেতিয়াই গুৱাহাটীৰ আশে-পাশে বা যেতিয়া চহৰৰ আশে-পাশে থকা পাহাৰ বিলাকত আমি গছ-গছনি কাটি ধ্বংস কৰো তেতিয়া হলে ল্যান্ড বিলাক যেটো সারফেস আছে সেই সারফেসটো উন্মুক্ত হৈ যায় সারফেসৰ গছ-গছনি যদি আমি কাটো তেতিয়া হলে তাতে যদি বৰষুণ পৰে ই কি কৰে ইৰোশন কৰে আৰু ৰেইন ওয়াটাৰৰ যেটো ফ্লো হেটো এক্সিলাৰেট কৰে তো কম সময়তে ভয়াম অঞ্চল বিলাকত খুব বেছি পানী জমা হৈ যায় তো ডিফৰেষ্টেশন আৰু এনক্ৰোচমেন্টটো এটা কাৰণ আরবান ফ্লাডৰ নেক্সট ইম্পৰ্টেন্ট পইণ্ট কি আরবান ফ্লাডৰ নেক্সট ইম্পৰ্টেন্ট পইণ্ট কি পোৰ ড্ৰেইনেজ ইনফ্ৰাষ্ট্ৰাকচাৰ তোমালোকে যদি চোৱা গুৱাহাটী ড্ৰেইনেজ ইনফ্ৰাষ্ট্ৰাকচাৰটো খুব বেছি ভাল নহয় খুব কানেক্টেড নহয় আৰু মোস্টলি ড্ৰেইন বিলাকত পাব্লিক বিলাকে কি কৰে প্লাষ্টিক পেলাই বা যিকোনো কনস্ট্রাকশনৰ মেটেৰিয়েল পেলাই ব্লক কৰি দিয়ে তো এইটো এটা কাৰণ আমাৰ আরবান ফ্লাড হোৱাৰ নেক্সট হল এনভায়রনমেন্টাল ডিগ্ৰেডেশন পৰিৱেশৰ অৱক্ষয় প্লাস আমাৰ যিবিলাক নেচাৰেল ওয়েটল্যান্ড আছে দীপৰ বিল হল শিলহাকো বিল হৈ গল
আৰু বৰচলা বিল হৈ গ'ল, গুৱাহাটীত আছে বৰচলা বিল। তো বৰচলা শিল আকৌ এইবিলাক বিলত যিবিলাক এনক্ৰচমেন্ট হয়, সেই এনক্ৰচমেন্ট বিলাকৰ কাৰণেও বানপানী হয়। গুৱাহাটীৰ আশে পাশে থকা পাহাৰ বিলাকৰ পৰা নামি অহা পানী বিলাক জমা হবলৈ স্পেচিফিক এৰিয়া আছিল, এটা সময়ত বিল বিলাক আছিলে, সেই বিলে কি কৰে পানী বিলাক ষ্টৰেজ হোৱাত সহায় কৰে। সেই পানী বিলাক বিললৈকে যায়, আমাৰ চহৰত পানী নহয়। কিন্তু যেতিয়াই বিল বিলাক মাৰি মানুহে ঘৰ বনাবলৈ ষ্টাৰ্ট কৰিলে, তেতিয়াই নেচাৰেল একুমুলেশ্যন অফ ৱাটাৰ য'ত হৈছিলে সেই জাগাবিলাক নোহোৱা হৈ গ'ল, আৰু বানপানী আমাৰ ৰাস্তাত আৰু ঘৰৰ চোতালত হোৱা কৰিলে। তো এই যিবিলাক বিল আছে, গভৰ্ণমেণ্টে অলৰেডি ইনিচিয়েটিভ লৈছে শিলাকু বিল এনক্ৰচমেন্ট বিলাক বন্ধ কৰাৰ কাৰণে। তাত ইভিকশ্যনছ বিলাক চলাইছিলে, বৰচলা বিলতো চলাইছে, দীপৰ বিলতো চলাইছে। তো এই বিলবিলাক যেতিয়া আমি ফ্ৰী কৰিম ফ্ৰম এনক্ৰচমেন্ট, তেতিয়াই আমাৰ কি হ'ব, যিটো আৰবান ফ্লাডৰ যিটো সমস্যা আমি দেখা পাওঁ সেইটো কিছু পৰিমাণে কমিব। নেক্সট, ক্লাইমেট চেঞ্জ। যেতিয়া আমি দেখা পাওঁ এক্সট্ৰিম ৱেডাৰ ইভেন্টছ, আমি দেখা পাওঁ কেতিয়াবা বৰষুণ লগাতকে বেছি বৰষুণ হয়, কেতিয়াবা লগাতকে বৰষুণ কম হয়। যেতিয়া বহুত বেছি বৰষুণ কম টাইমৰ ভিতৰত হয়, তেতিয়াহ'লে আমাৰ চিটিৰ যিটো ড্ৰেইনেজ চিষ্টেম, সেই চিষ্টেমটো অভাৰ পাৱাৰ্ড হৈ যায়। আমাৰ ড্ৰেইনেজ চিষ্টেম কেপাচিটিটো অভাৰকাম কৰে ফ্লাডে, পানীয়ে, তেতিয়া আমাৰ বানপানী হৈ যায়। তো ইম্পেক্ট কি? ইম্পেক্ট অফ আৰবান ফ্লাডছ ইন গুৱাহাটী, ডিছৰাপশ্যন অফ ডেইলি লাইফ, ইম্পৰ্টেণ্ট, এইবিলাক লিখিবই পাৰিবা। ইকনমিক লছেজ হয়, প্লাছ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, কলেজ যাব নোৱাৰে, অফিচ কাছাৰীবিলাক বন্ধ হৈ যায়। যেতিয়া অফিচ বন্ধ হৈ যাব, ইকনমিক লছ হৈ যাব। ডিছৰাপশ্যন অফ পাব্লিক লাইফ, অফিচ স্কুল যাব নোৱাৰে ল'ৰা ছোৱালীয়ে। হেল্থ হেজাৰ্ড, চবতকে ইম্পৰ্টেণ্ট পইণ্ট, যেতিয়াই বানপানী হয়, অলপ কম সময়ৰ কাৰণে আমাৰ ড্ৰেইন বিলাকৰ পৰা লেতেৰা বস্তুবিলাক কি হয়, ৰাস্তাত ওলাই আহে, আৰু যেতিয়া ৰ'দ দিয়ে খুব বেছি ধূলি উঠে, আৰু সেইবিলাক থ্ৰু নোজ আমাৰ শৰীৰৰ ভিতৰলৈকে যায় আৰু আমাৰ বেমাৰ আজাৰ কৰে। এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন, বহুত বেছি যেতিয়া পাহাৰৰ পৰা ইৰডেড চইল বিলাক যেতিয়া আমাৰ সমতল ভূমিলৈ আহি যায়, তেতিয়াহ'লে কি হয়, গোটেই পৰিৱেশটো নষ্ট হৈ যায়, আৰু গোটেই ইক'লজিটো ধ্বংস কৰে, ৱেটলেণ্ড বিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজ কৰে। তো এইবিলাক কমন পইণ্ট বিলাক চবেই লিখিব পাৰিবই, ৰাইট। নেক্সট, ৰেমেডিজ কি? গুৱাহাটীৰ আৰবান ফ্লাড যদি আমি কমাব লাগে, আৰবান ফ্লাডৰ ইণ্টেনচিটিটো কমাব লাগে, ইম্পেক্টটো কমাব লাগে, আমি কি কৰিব লাগিব? ড্ৰেজিং অফ ভৰলু ৰিভাৰ, ভেৰি ইম্পৰ্টেণ্ট। এসময়ত ভূপেন হাজৰিকাই কৈছিলে তেওঁলোকে ভৰলু ৰিভাৰত গা ধুইছিলে। আজিকালিৰ দিনত যদি কোনোবা মানুহে ভৰলু ৰিভাৰত গা ধুব যায়, সেই মানুহজন নেক্সট দিনাখন মৰি থাকিব বেমাৰত। তো ভৰলু ৰিভাৰ এটা সময়ত ক্লিন আছিলে, যেতিয়া গুৱাহাটী এখন সৰু চিটি আছিলে। যেতিয়া গুৱাহাটী চিটি ডাঙৰ হ'ল, মানুহ বেছি হ'ল, মানুহে ভৰলু ৰিভাৰ পলিউট কৰিলে, আৰু এইটো বৰ্তমানৰ দিনত এটা ড্ৰেইন হৈ গ'ল, নলা এটা হৈ গ'ল, য'ত কলা পানী বৈ থাকে। তো ভৰলু ৰিভাৰৰ ড্ৰেজিং আমি কৰিব লাগিব, আৰু এই ৰেগুলাৰ ড্ৰেজিংটো ভেৰি ইম্পৰ্টেণ্ট। চিল্টটো যদি আমি ৰিমুভ কৰোঁ, কেৰিং কেপাচিটিটো বাঢ়ি যাব। ভৰলু ৰিভাৰৰ যিটো ৱাটাৰ কেৰিং কেপাচিটি, সেইটো বাঢ়ি যাব, আৰু সেইটো যদি বাঢ়ি যায়, আমাৰ আৰবান ফ্লাডৰ যিটো ইণ্টেনচিটিটো কমিব অলপ হ'লেও। হিল মেনেজমেণ্ট, পাহাৰত যেনেকে তেনেকে মানুহে ঘৰ বান্ধি আছে, সেই ঘৰ যেনেকে বান্ধি আছে, কনষ্ট্ৰাকশ্যন কৰি আছে, সেইবিলাক ৰেগুলেট হ'ব লাগে। যদি ৰেগুলেট হয়, তেতিয়াহ'লে আমাৰ বনাঞ্চল বা ফৰেষ্টটো ধ্বংস নহ'ব, আৰু আমি তাতে ৰিফৰেষ্টেশ্যনৰ ইনিচিয়েটিভ ল'ব লাগিব। ইম্প্ৰুভ ড্ৰেইনেজ চিষ্টেম আমি গুৱাহাটীত ইম্প্ৰুভ কৰিব লাগিব। ৱেটলেণ্ড কনজাৰভেশ্যন, গভৰ্ণমেণ্টে অলৰেডি ষ্টেপ লৈছে। মই ক'লো দীপৰ বিল, শিলহাকু বিল, বৰচলা বিল, গভৰ্ণমেণ্টে কি কৰিছিল, ৱাটাৰ এবজৰ্পশ্যন কৰাৰ কাৰণে গভৰ্ণমেণ্টে যিবিলাক এনক্ৰচমেণ্ট হৈছে, তাত ইভিকশ্যন অলৰেডি কৰি আছে। আৰবানাইজেশ্যন লজ ইমপ্লিমেণ্ট কৰিব লাগে। আমাৰ যিবিলাক গভৰ্ণমেণ্ট ল আছে, আছাম কাণ্ট্ৰি এণ্ড টাউন প্লেনিং এক্ট 1959, অলৰেডি যিবিলাক ল আছে, সেই লবিলাক আমি অন গ্ৰাউণ্ড ইমপ্লিমেণ্ট কৰিব লাগিব, যাতে আমি আনপ্লেন ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক কণ্ট্ৰল কৰিব পাৰোঁ, টু এনচিয়ৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট। তো এইখিনি পইণ্টেই আমি লিখিব লাগিব। তো যদি বেঞ্চৰ এটা কুৱেশ্যন আহে, এক্সামিন দ্য কজেছ এণ্ড ইম্পেক্টছ অফ আৰবান ফ্লাড ইন গুৱাহাটী, what strategies can be implemented to manage and mitigate such flood effectively? Already points বিলাক mention মই কৰিলোৱে, সেই points বিলাকে লিখিব লাগিব। আনসাৰ লিখিলে সদায় মনত ৰাখিবা, ইয়াতে কি সুধিছে প্ৰথমতে, ইয়াতে মেইন টপিক কি, আৰবান ফ্লাড। চ' ফাৰ্ষ্ট কি কৰিবা, আৰবান ফ্লাড কি হয় ডিফাইন কৰিব লাগিব।
আৰবান ফ্লাড ডিফাইন কৰিব লাগিব নেক্সট কি লিখিব লাগিব কজেস কি ইম্প্যাক্ট কি পাঁচটা কজ লিখি দিলা ইম্প্যাক্ট পাঁচটা লিখিলা নেক্সট কি হলে স্ট্ৰেটেজিজ কি ইমপ্লিমেন্ট কৰিব পাৰি তো স্ট্ৰেটেজিজ টু বি ইমপ্লিমেন্টেড পাঁচটা পইণ্ট লিখি দিলা তো বেলেগ একো এক্সপ্লেইন কৰিব নালাগে অকল পইণ্টছ কিটা লিখিলেই হ'ব উইথ এক্সাম্পল যদি য'ত পাৰি দিবলে আনসাৰটো কমপ্লিট হৈ যাব এটা 10 মাৰ্কছৰ কোৱেশ্চন হ'ব পাৰে 15 মাৰ্কছৰ কোৱেশ্চন হ'ব পাৰে যদি 15 মাৰ্কছৰ কোৱেশ্চন হয় 4 পেজ লিখিবলৈ ট্ৰাই কৰিবা ফৰ এপিএসসি ইউপিএসসি তো 3টা পেজ দিয়ে 10 মাৰ্কছৰ কাৰণে 2টা পেজ লিখিবলৈ ট্ৰাই কৰিবা আনসাৰটো লিখি কেনে কমেন্ট সেকশনত দিবা মই আই উইল চেক নেক্সট যেটো ইম্পৰ্টেন্ট পইণ্ট আছে ইম্পৰ্টেন্ট পইণ্ট হ'ল ইণ্ডিয়াছ 4 পইণ্ট প্ৰিন্সিপল টু এণ্ড ইউক্ৰেইন ৰাছিয়া কনফ্লিক্ট ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত কনফ্লিক্ট 2014 ত ষ্টাৰ্ট হৈছিলে যেতিয়াই ৰাছিয়াই কি কৰিছিলে ক্ৰাইমিয়াটো এনেক্স কৰিছিলে ক্ৰাইমিয়া কিয় এনেক্স কৰিছিলে স্ট্ৰেটেজিক্যালি ক্ৰাইমিয়া ইজ ভেৰি ইম্পৰ্টেন্ট বিকজ সি অফ আজov আৰু ব্লেক সি ক্ৰাইমিয়াই ডিভাইড কৰি আছে এটা স্ট্ৰেটেজিক লোকেশনত আছে আৰু সেই কাৰণে ৰাছিয়াই কি কৰিছে ক্ৰাইমিয়া এনেক্স কৰিছে তো আজি টপিকটো বেলেগ কিন্তু এইটো আমি ৰিলেট কৰিম ৰাছিয়া ইউক্ৰেইন ওয়াৰৰ লগত তো ইয়াতে ইণ্ডিয়াৰ পইণ্ট কিটা চাম কি প্ৰিন্সিপল ইণ্ডিয়া লৈ আহিছে যাতে আমি ৰাছিয়া ইউক্ৰেইন কনফ্লিক্টটো শেষ কৰিব পাৰো ইয়াৰ এপ্লিকেশন জিএস টু ইন্টাৰনেশনাল ৰিলেশন আমি সবেই জানো আৰু কেনেকে ৰাছিয়া ইউক্ৰেইন ওয়াৰে জিঅ'পলিটিক্সটো অল্টাৰ হৈছে সেইটো আমি চাম তো সদায় এটা কথা আমি মনত ৰাখিব লাগিব যেতিয়াই কিবা এখন ওয়াৰ হলে কি হয় এনে ওয়াৰ নহয় কিবা এটা ষ্টেট কিবা এটা থাকে ৰাছিয়া ইজ এ পাৱাৰফুল কান্ট্ৰি ৰাছিয়াৰ আগতে 1991 ৰ আগতে ৰাছিয়া কি আছিল ইউএছএসআৰ আছিল তো ইউএছএসআৰ ডিভাইড হ'ল তো ইউএছএসআৰৰ পাৰ্ট এটা আছিল ইউক্ৰেইন তো ৰাছিয়াই বিচাৰে যাতে ইউক্ৰেইনখনক আৰু ৰাছিয়াই ডমিনেট কৰিব পাৰে তো আমি ইয়াৰে কিহৰ কাৰণে ইউক্ৰেইন ৰাছিয়া ওয়াৰ হৈছে সেইটো আমি এবাৰ চাব লাগিব প্ৰথমতে আমি চাম ইণ্ডিয়াৰ 4 পইণ্ট প্ৰিন্সিপল টু এণ্ড ইউক্ৰেইন ৰাছিয়া কনফ্লিক্ট ইণ্ডিয়া কি কোন চাৰিটা পইণ্ট সাজেষ্ট কৰিছে ৰিসেন্টলি ইণ্ডিয়ান এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ ডক্টৰ এছ জয়শংকৰ ছাৰে এটা মিটিং কৰিছিলে উইথ জাৰ্মান ফৰেন মিনিষ্টাৰ আন্নালেনা বেৰবক during their discussion Dr. Jaishankar outlined India's 4 point principle regarding the Russia Ukraine conflict ki battlefield solution is not viable কেতিয়াও এখন যুদ্ধত কোনোবা জিকিছে হাৰিছে তাৰ ওপৰত আমি একো সলিউশনত উপনীত হ'ব নোৱাৰো আলটিমেটলি it will lead to loss of life right next কি the current focus should be on achieving peace with Russia needing to be part of the dialogue Russia dialogue part কৰিব লাগিব আমাৰ কি হৈছে এটা ইউৰোপিয়ান কান্ট্ৰিজ বিলাকে with the help of US ইউক্ৰেইনৰ লগত ডিসকাস কৰি আছে কেনেকে ওয়াৰ আমি শেষ কৰিম কিন্তু ৰাছিয়াক ইনভলভ কৰা নাই যদি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ওয়াৰ হৈছে আমি ৰাছিয়াক এই ডিসকাশন বিলাকৰ মাজত ইনভলভ কৰিব লাগিব কাৰণ ৰাছিয়াই যদি বিচাৰে তেতিয়াহে ওয়াৰ শেষ হ'ব পাৰে বিকজ ৰাছিয়া ইজ টু পাৱাৰফুল তো ৰাছিয়াৰ কনসাৰ্ন বিলাক এড্ৰেছ কৰিব লাগিব ৰাছিয়াৰ কনসাৰ্ন কি ওয়ান অফ দ্য কনসাৰ্ন যে এক্সপানশন অফ নেটো ইউএসএ কি কৰিছে ইউএস আৰু ইউৰোপিয়ান ইউনিয়নে ৰাছিয়াৰ আশে-পাশে থকা যিবিলাক দেশ সেইবিলাকক নেটোত ইনক্লুড কৰিবলৈ চেষ্টা চলাইছে তো ক্ৰাইমিয়াই 2022 ইচ্ছা কৰিছিলে যে আমি এটা নেটোৰ লগত এটা ষ্টেবল ৰিলেশনশিপ আমি বিচাৰো তো এক্সপ্ৰেছ কৰিছিলে নিজৰ ডিজায়াৰটো আমিও নেটোত জয়েন কৰিব বিচাৰো কিন্তু ৰাছিয়াই এটো নিবিচাৰে ৰাছিয়াই কেতিয়াও নিবিচাৰে যে ৰাছিয়াৰ বৰ্ডাৰৰ চাৰিওফালে নেটোই নিজৰ বেজ বনাওক আৰু তাতে নিউক্লিয়াৰ ওয়েপন ইনষ্টল কৰক সাৰাউন্ডিং ৰাছিয়া তো এটো এটা মেইন কাৰণ আৰু এটা মেইন কাৰণ আমাৰ এনেক্সেশন অফ ক্ৰাইমিয়া কি হৈছিলে বিকজ ইট ইজ স্ট্ৰেটেজিক্যালি লোকেটেড যেটো ব্ল্যাক সি আছে ব্ল্যাক সি থ্ৰু দি বহুত আমাৰ এনাৰ্জি সিকিউৰিটিৰ কাৰণে আমাৰ গেছৰ পাইপলাইন গৈছে ক্ৰুড অইলৰ পাইপলাইন গৈছে ডেটাৰ পাইপলাইন গৈছে তো সেই যিবিলাক পাইপলাইনছ বিলাক আছে ৰাছিয়াই বিচাৰে যদি ক্ৰাইমিয়া এনেক্স কৰি দিয়ে তেতিয়া ৰাছিয়াৰ কন্ট্ৰলটো ব্ল্যাক সিত খুব বেছি ভাল হ'ব তো এই দুটা মেইন ৰিজন আৰু পুটিনৰ এটা নিজৰ এটা ইচ্ছা আছিল যে কেনেকে পুটিনে নিজৰ যেটো ইনফ্লুয়েন্স এটো ইউক্ৰেইনৰ ওপৰত মেইনটেইন কৰি ৰাখিব পাৰে
খুব ইম্পৰ্টেণ্ট পইণ্ট এইটো এটা। Next, diplomatic efforts should be prioritized over military solution. তো ইণ্ডিয়াই যিবিলাক solution দিছে generalized solution, কিন্তু তাৰে ভিতৰত চবতকে important point টো কি যে ৰাছিয়াক involve কৰিব লাগে discussionত to end the war immediately. India is committed to actively working towards resolving the conflict. India কৈছে we are committed to resolving the conflict. আমাক যদি কোনোবাই বিচাৰে আমাৰ opinion বা আমাৰ involvement in discussions, we are ready. We are ready. So, how Russia-Ukraine war has altered geopolitics? কেনেকে geopolitics alter কৰিছে? কি কৰিছে? Increase focus on security and defense. যেতিয়াই দেখা পাইছে ডাঙৰ country এখনক সৰু country এখনক attack কৰি country এখনক destroy কৰিব capacity থাকে, সৰু country বিলাকে কি কৰিছে? Side লোৱা start কৰিছে। ৰাছিয়াৰ ভয়ত কোনোবা USA বা ইউৰোপৰ শৰণাপন্ন হৈছে। তো কি কৰিব? যিটো arm race আছে, arm race টো বঢ়াই দিব worldত। arm race যিমানেই বাঢ়িব সিমানেই কি হয় war হোৱা possibility বিলাক বাঢ়ি যায় because এই arms বিলাক যদি আমাৰ কিছুমান এনেকুৱা entity হাতত পৰে যিয়ে ইয়াৰ misuse কৰিব পাৰে তেতিয়াহ'লে এইটো dangerous হৈ যাব for the whole world. Next হ'ল trust deficit. ৰাছিয়া আৰু ৱেষ্টৰ মাজত trust issues বাঢ়ি গৈছে। ৱেষ্টেটো যেতিয়া আহিছে তেতিয়াই ৰাছিয়াৰ ওপৰত sanction লগায় and ইণ্ডিয়াই এই sanctionৰ যিটো ৰাছিয়াৰ ওপৰত যিটো ৱেষ্টে sanction লগাইছে ইণ্ডিয়াই সেইটো ইউটিলাইজ কৰিছে। ৰাছিয়াই কি কৰিছে? ইণ্ডিয়াক ক্ৰুড অইল সাপ্লাই কৰিছে এট এ কনসেশনাল ৰেট। কম দামত ইণ্ডিয়াই ক্ৰুড অইল পাইছে, ৰাইট? এটা আছে চাইনা ফেক্টৰ। মস্কো আৰু বেইজিঙে কি কৰিছে? দেয়াৰ ৰিলেশ্যনশ্বিপ ইজ লিমিটলেছ। যদি মস্কোই কিবা ডিচিশ্যন লয় চাইনাই সেইটো ছাপোৰ্ট কৰিব, আৰু যদি চাইনাই কিবা কাম কৰে ৰাছিয়াই সেইটো ছাপোৰ্ট কৰিব। তো দিছ ইজ এ কনচাৰ্ণ ফৰ ইণ্ডিয়া টু, বিকজ কালি যদি ইণ্ডিয়া আৰু চাইনাৰ মাজত যুদ্ধ হয়, ৰাছিয়া মে ৰিমেইন নিউট্ৰেল। ৰাছিয়াই চাগে ইণ্ডিয়াক ডাইৰেক্টলি হেল্প নকৰিব বিকজ ৰাছিয়া ইজ এ পাৰ্টনাৰ টু চাইনা আৰু ৰাছিয়া ইণ্ডিয়াৰো পাৰ্টনাৰ। তো ৰাছিয়া মে ৰিমেইন নিউট্ৰেল ইন চাচ কেছ। আৰু যদি কিবা কাৰণত চাইনা আৰু ৰাছিয়া একেলগ হৈ গ'ল, ইট উইল দিছ এক্সিছ উইল বি ডেঞ্জাৰাছ ফৰ ইউৰোপ এণ্ড US। আৰু সেইকাৰণেই চাইনাক কাউণ্টাৰ কৰিবলৈ USA ইণ্ডিয়াৰ লগত আজিকালি এটা গুড ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিব বিচাৰে। আগতে ইহঁতে গুড ৰিলেশ্যনশ্বিপ ৰাখিছিলে পাকিস্তানৰ লগত, আৰু ইন 1999 ৱাৰত ইনডাইৰেক্টলি USA পাকিস্তানক হেল্পো কৰিছিলে। ইণ্ডিয়াৰ পজিশ্যন কি ইউক্ৰেইন ৰাছিয়া কনফ্লিক্টত? ইণ্ডিয়া মেইনটেইন ষ্ট্ৰেটেজিক অটনমি। আমি কাৰো প্ৰেছাৰত নাহো, আমি ইণ্ডিয়াৰ সেল্ফ ইণ্টাৰেষ্টত আৰু ইন দ্য ইণ্টাৰেষ্ট অফ পিচ আমি কাম কৰিম। তো ইণ্ডিয়াই নিজৰ ষ্টান্সটো ৰাছিয়া আৰু ইউক্ৰেইন দুটাৰ লগতে বেলেঞ্চ কৰিব বিচাৰে। ইণ্ডিয়াই কি কৰিছে? অইল ইম্পৰ্ট ৰাছিয়াৰ পৰা বেছিকে কৰিছে। মই ক'লো অলৰেডি কনচেশনেল ৰেটত ৰাছিয়াৰ পৰা ইণ্ডিয়াই অইল ইম্পৰ্ট কৰিছে, কাৰণ ৰাছিয়াৰ ওপৰত ৱেষ্টে চেংচন লগাই থৈছে। ৰাছিয়াই চবৰ লগতে ট্ৰেড কৰিব নোৱাৰে। তো এই ইণ্ডিয়াই যে ট্ৰেড কৰিছে ৰাছিয়াৰ লগত, তাৰ কাৰণে ৱেষ্টৰ পৰা বহুত বেছি প্ৰেছাৰ আছিলে। USA ইনডাইৰেক্টলি ইণ্ডিয়াৰ ওপৰত চেংচন লগাম বুলি কৈছিলে, কিন্তু USA ইণ্ডিয়াৰ ওপৰত চেংচন নলগালে। কিয়? বিকজ USA at the current time USA needs India to keep their watch over China. India abstain কৰিছিলে recently UN General Assembly resolution on Ukraine, citing limitations in achieving lasting peace. Recent diplomatic efforts by India include Prime Minister Narendra Modi's visit to both Moscow and Kyiv. Kyiv to আমাৰ ৰাজধানী কাৰ হয়? ইউক্ৰেইনৰ হয়, এইটো মনত ৰাখিবা। APSC এইবিলাক কুৱেশ্যন নাহে, বাট যিবিলাক আমাৰ থাৰ্ড গ্ৰেডৰ এক্সাম থাকে তেনেকুৱা এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। Where he advised Russian President Vladimir Putin that this is not the age of war. Indirectly India কৈছে যে আমি warটো এপ্ৰিচিয়েট নকৰো আৰু war শেষ হোৱাটো আমি বিচাৰো। মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন কি হ'ব পাৰে? Assess India's diplomatic approach towards the Ukraine-Russia conflict. What are the implications of India's stance in its international relation and strategic interest? এইটো বস্তু তোমালোকে কমেন্টত আনসাৰ কৰিবা। এই গোটেই কুৱেশ্যনটো ডিভাইড কৰি ল'বা দুটা পাৰ্টত, আৰু প্ৰত্যেকটা পাৰ্টৰ আনসাৰ দিবা, ঠিক আছে? ইট ইজ নট এ টাফ কুৱেশ্যন।
Australia to ban children from social media. খুব ইম্পৰ্টেণ্ট এইটো এটা নিউজ। ছ'চিয়েল মিডিয়া নিউজত বহুত বেছি আছে। আজিকালি ল'ৰা ছোৱালীয়ে খুব কম বয়সৰ পৰাই ছ'চিয়েল মিডিয়া ফ'ল' কৰে, যিয়ে মোষ্টলি ইন মোষ্ট কেছেছ নিগেটিভ ইম্পেক্ট পেলায়। ইয়াৰ পজিটিভ ইম্পেক্টটো আছে, কিন্তু নিগেটিভ ইম্পেক্ট বেছি। আৰু মে বি অষ্ট্ৰেলিয়াই সেইকাৰণে বেন কৰিবলৈ ওলাইছে ছ'চিয়েল মিডিয়া ফৰ চিলড্ৰেন, ৰাইট? তো আমি ফ'কাছ কি কৰিম, নিগেটিভ ইম্পেক্টছ কি ছ'চিয়েল মিডিয়াৰ অন চিলড্ৰেন। ইণ্ডিয়ান গভৰ্ণমেণ্টছ মেজাৰ্ছ টু ৰেগুলেট ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়া ৰেগুলেট কৰিবলৈ ভাৰত চৰকাৰে কি কি পদক্ষেপ লৈছে। তো নিগেটিভ ইম্পেক্টছ কি, চাইবাৰ বুলিং। সৰু সৰু ল'ৰা ছোৱালীয়ে যেতিয়াই বেছি সময় ছ'চিয়েল মিডিয়াত থাকে, দে মে ফেচ চাইবাৰ বুলিং from the opposite gender or from some unwanted people, right? তো এই বস্তুটো খুব ভাল নহয়, ই ল'ৰা ছোৱালীৰ মেণ্টেল হেল্থটো বেয়া কৰি পেলায়। তো মেণ্টেল হেল্থ ইছ্যু এটাও আছে। খুব বেছি ছ'চিয়েল মিডিয়া চালে ছ'চিয়েল মিডিয়াত কি হয়, এটা ফেক, মোষ্ট অফ দ্য টাইম এটা ফেক ৱৰ্ল্ড এটা থাকে, ঠিক আছে? ফেক ৱৰ্ল্ড এটা থাকে। কোনোবাই ক'ৰবাত ফুৰিবলৈ গৈছে, ভালকে এটা ধুনীয়া বিচ এটাৰ পৰা ফটো দিছে, BMW এখন চলাইছে, ঠিক আছে? তো যদি কোনোবা মানুহে সেই ভিডিঅ'বিলাক চাই আছে, সি নিজকে ডিপ্ৰাইভ ফিল কৰে, আৰু সেই বস্তুটোৱে মেণ্টেল হেল্থ ইছ্যু ক্ৰিয়েট কৰিব পাৰে এমং চিলড্ৰেন, বিকজ সিহঁতে ভালকে বুজি পাব পৰা ক্ষমতাটো সিহঁতৰ ভালকে ডেভেলপ নহয় সেইটো সময়ত, সেই কম বয়সত। তো সিহঁতে যিটো দেখে সেই বস্তুটো সঁচা বুলি ভাবে। প্ৰাইভেচি এণ্ড ছেফটি কনচাৰ্ণ, আজিকালি এ আই থ্ৰুদি মানুহৰ ডাটাবিলাক লিক কৰা, ডাটা বা ফটোজবিলাক লিক কৰি এ আই দি ভেৰিয়াছ টাইপছ অফ ফেক ইমেজেছ বা ফেক ভিডিঅ' মানুহে প্ৰডিউচ কৰিব পাৰে। তো সেইবিলাকে ছেফটি কনচাৰ্ণ এটা জেনেৰেট কৰে আমাৰ ষ্টুডেণ্টছবিলাকৰ কাৰণে বা ইউথবিলাকৰ কাৰণে, সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে। এডিকশ্যন এণ্ড এক্সেচিভ স্ক্ৰীন টাইম, তো আল্টিমেটলি এই গোটেইবিলাক মেণ্টেল হেল্থৰ লগত জড়িত। এক্সপ'জাৰ টু মিছ ইনফৰমেশ্যন, যদি সৰু ল'ৰা ছোৱালীয়ে কিবা এটা ইনফৰমেশ্যন পায়, যেনেকৈ আমাৰ কিছুমান ইনফৰমেশ্যন আহে যে ইউনেস্কোই ইণ্ডিয়ান ফ্লেগটোক বেষ্ট ফ্লেগ হিচাপে ডিক্লেয়াৰ কৰিছে, তো সেই কথাটো যদি সৰু ল'ৰা ছোৱালী এটাই জানে, শুনা পায়, তো সেইটো সঁচা বুলি ভাবে। তো এইটো এটা মিছ ইনফৰমেশ্যন, কাৰণ ইউনেস্কোই কেতিয়াও ফ্লেগ কেটেগৰাইজ নকৰে যে কাৰ ফ্লেগখন নাম্বাৰ 1, কাৰ ফ্লেগখন নাম্বাৰ 2। যেতিয়া মানুহে ইউনেস্কোৰ বিষয়ে জানিব, তেতিয়াহে গম পাব যে ইউনেস্কো এইবিলাক কাম নকৰে। তো এনেকুৱা ধৰণৰ, মই এটা এক্সাম্পল দিছোঁ, এনেকুৱা ধৰণৰ মিছ ইনফৰমেশ্যন বহুত থাকে যিবিলাকে মানুহ ডাইভাৰ্ট কৰি থব পাৰে। তো এনেকুৱা ধৰণৰ তো আমাৰ নিগেটিভ ইম্পেক্টবিলাক আছে। পজিটিভ ইম্পেক্টটো থাকে। তো পজিটিভ ইম্পেক্ট কি হ'ব পাৰে, মই দুটা পজিটিভ ইম্পেক্ট তোমালোকক লিখি দিছোঁ। এটা পজিটিভ ইম্পেক্ট কি হ'ব পাৰে, ছ'চিয়েল মিডিয়াৰ ইউজে ল'ৰা ছোৱালীৰ মাজত কমিউনিকেশ্যন স্কিলটো ইম্প্ৰুভ কৰিব পাৰে। কমিউনিকেশ্যন স্কিলটো ইম্প্ৰুভ কৰিব পাৰে। আৰু কি কৰিব পাৰে, ক্ৰিয়েটিভিটিৰ এনকাৰেজমেণ্ট কৰিব পাৰে। ক্ৰিয়েটিভিটি এনকাৰেজমেণ্ট, তো মই দুটা পইণ্ট লিখিলোঁ, তুমি এটা পইণ্ট কমেণ্টত মেনশ্যন কৰিলা। গভৰ্ণমেণ্টে কি মেজাৰ লৈছে, ইণ্ডিয়ান গভৰ্ণমেণ্টে IT ৰুলছ 2021 requires social media platforms to implement content moderation and grievance redressal system. Personal data protection bill গভৰ্ণমেণ্টে আনিছিলে to improve the privacy related concerns. Regulates data collection and processing requiring user consent and data protection. মোৰ যদি ডাটা কোনোবাই লৈছে, মোৰ কনসেন্ট লাগিব, উইদাউট কনসেন্ট মোৰ ডাটা কোনেও ল'ব নোৱাৰে। ডিজিটেল মিডিয়া এথিক্স কোড set standard for digital news publishers and OTT platforms, ensuring accountability and transparency. Social media monitoring establishes system to track and address cybercrime and inappropriate content. ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৰিছে, ইণ্ডিয়ান গভৰ্ণমেণ্টে বহুত কেইটা পৰ্ন ৱেবছাইট কিছুমান বেন কৰিছে যাতে ল'ৰা ছোৱালীয়ে এইবিলাক চাব নোৱাৰে। এইবিলাক বস্তুৱে কি কৰে, ছ'চাইটিত ৰেপ কেছবিলাক বঢ়াই দিব পাৰে, ল'ৰা ছোৱালীৰ মেণ্টেল হেল্থ ইছ্যুবিলাকত এফেক্ট পেলায় এই বস্তুবিলাকে। তো গভৰ্ণমেণ্টে এইটো বেন কৰিছে। ভেৰিয়াছ চাইটছ, পৰ্ন চাইট বা য'ত এক্সট্ৰিম কণ্টেণ্ট প্ৰভাইড কৰে, সেইবিলাক গভৰ্ণমেণ্টে অলৰেডি বেন কৰিছে বহুতবিলাক চাইট। Content removal order, গভৰ্ণমেণ্টে content remove কৰিবলৈ ক'ব পাৰে। Allows government to mandate the removal of content violating laws or public order. Platform coordination works with social media companies to enforce compliance with local regulations. Very important.
কোনোবাই যদি লোকেল ৰেগুলেশনছ ভায়োলেট কৰি আছে তেতিয়াহ'লে কমপ্লায়েন্স এনফোৰ্স কৰিব পাৰে গভৰ্ণমেণ্টে পাব্লিক এৱাৰনেছ কেম্পেইন promote digital literacy and online safety through educational initiative তো গভৰ্ণমেণ্টে ইণ্ডিয়ান গভৰ্ণমেণ্টে এইবিলাক ষ্টেপ লৈছে আমি কেতিয়াবা দেখিব পাৰো যে ইণ্ডিয়ান গভৰ্ণমেণ্টে এনেকুৱা ষ্টেপ ল'ব পাৰে বা যিবিলাক আদাৰ গভৰ্ণমেণ্টছ আছে তেওঁলোকেও ল'ব পাৰে যে ছ'চিয়েল মিডিয়া আমি বেন কৰিম ইট ইজ নট গুড ফৰ চিলড্ৰেনছ ৰাইট তো ইয়াৰ ওপৰত যদি কিবা কুৱেশ্যন আহে দ্য ইম্পেক্ট অফ ছ'চিয়েল মিডিয়া অন ইউথ পজিটিভ ইম্পেক্টটো তুমি লিখিবা নিগেটিভ ইম্পেক্টটো লিখিবা যদি ক্ৰিটিকেলি এনালাইজ আহে নিগেটিভটো প্ৰথমে লিখিবা কনক্লুজনত positive impact total likhi diba means practice question ki hobo pare analyze the negative impacts of social media on mental health and behavior of children and adolescents suggest policy measures and interventions to address these issues while encouraging safe social media use to already ma kolwe ki likhibo lage eta negative directly udise to introduction diba right introduction eta diba social media er uporot use of social media among children's eta introduction diba then negative impact likhiba then likhiba policy measures and interventions ki government e loise to encourage safe social media uses and after that concluding line of positive impact eta likhi diba kono issue nai rate next operation varia moi 7 tarikhe jetu analysis korisilu tate moi man animal conflict jeta moi holobandor kotha koisilu tate moi operation varia kotha indirectly mention korisu moi koisilu je UP er eta place ase Barias namor tat ulf bilake villagers bilakok attack kori ase mainly due to revenge as a revenge teoloke villagers bilakok attack kori ase because their natural habitats were destroyed by humans তো ইয়াতে ফোকাস কি কৰিম অপাৰেশন ভেৰিয়া এবাউট ইন্ডিয়ান গ্ৰে উলফ কি হয় ইয়াৰ ষ্টেটাস কি IUCN ৰিজন বিহাইণ্ড দা উলফ ক্ৰাইসিস সবতকে ইম্পৰ্টেন্ট এই টপিকটো মই কিয় আনিছো এনেকুৱা টপিক পালে তুমি নিউজটো পঢ়িলা লগতে man animal conflict to connect koriba man animal conflict to connect koriba ebila kesot aru specially অসমৰ কেছত যদি চাব যাও man elephant conflict কিয় হয় mostly আমাৰ যিবিলাক man animal conflict হল বা man elephant conflict হল বা যিকোনো ভেৰিয়াৰ লগত conflict হল বাঘৰ লগত conflict হল তাৰ ৰিজনস বিলাক almost same থাকে So another wolf which was part of a pack of 6 wolves that attacked residents in Uttar Pradesh Barias has been caught by the forest department officials under Operation Varia. So Operation Varia upor prelims question ahibo pare mains directly question nahe. So ami etu link kori parim man animal conflict or logot. So about the Indian grey wolf etu prelims or garane important hobo pare UPSC hok ba APSC hok. তো আমি গ্ৰে উলফ কি হয় জানিব লাগিব Canis lumpus palipus it will scientific name conservation status কি IUCN status least concern মানে ইয়াৰ population to বেছি আছে already আমাৰ এটো হিয়াল ultimately হিয়াল আমি যদি অসমীয়া ভাষাত ক'ব যাও এই যেটো উলফ US ত পায় Yellowstone National Park ত যেটো উলফ পায় হেতু উলফ নহয় তাতকে ইয়াৰ সাইজটো সৰু ইন্ডিয়ান উলফ Wildlife Protection Act 1972 Schedule 1 আৰু CITES Appendix 1 ইয়াক লিস্টেড কৰা আছে তো কি ৰিজন হ'ব পাৰে উলফ ক্ৰাইসিসৰ এই ৰিজনটো ম্যান এনিমেল কনফ্লিক্টটো সেম দেই সেম আমাৰ ৰিজনস থাকে হ্যাবিটেট লস সবতকে ডাঙৰ ইম্পৰ্টেন্ট পইণ্টে এইটো হ্যাবিটেট লস expansion of agricultural land and urban areas reduces natural habitats for wolves forcing them into closer proximity with human settlements or osorot ahi goise karon human e nijor jetu dominance etu khodai borhai goi thake agriculture expansion hok ba urban development hok right next prey depletion ultimately habitat loss hole prey bilak nohua hoi jabo prey bilak nohua hoi jabo next encroachment already habitat loss sei karon ultimately encroachment jetia hobo tetia habitat loss hobo all points are connected right climate change e ki kore weather pattern bilak change kore availability komai die prey bilakor aru suitable habitat nohua koi die migration koribole force kore jeneke amar Kazirangat ki hoy Kazirangat banpani hoy banpani hoar loge loge Karbi paharor phale hati aru bag bilake migrate kore right jetia yote migrate kore jodi kunba human settlement majot ahi jay
তেতিয়াহ'লে কি হয় কনফ্লিক্ট এটা ষ্টাৰ্ট হয় গড়বিলাক আমি দেখা পাওঁ আমি যিবিলাক ৰিল কেতিয়াবা দেখা পাওঁ ফেচবুকত গড় আহিছে মানুহে খেদিছে বানপানীত গড় এটা আহিছে গাঁও এখনলৈ ইন চাৰ্চ অফ হেবিটেট বাট মানুহে ভয় খাই তাক খেদি পঠিয়াইছে ৰিভেঞ্জ মটিভ উল এটেক্স উলফবিলাক এটা ছ'চিয়েল এনিমেল হয় সিহঁতে পেকছত থাকে একেলগে থাকে তো সিহঁতৰ এটা ৰিভেঞ্জ মটিভ এটা থাকে উলফছৰ যে কিয় আমাৰ হেবিটেট লছ কৰিছে উইল এটেক হিউমেনছ ৰাইট তো এইবিলাক হ'ল কাৰণ যিবিলাকৰ কাৰণে উলফবিলাকে এটেক কৰিছে তো আল্টিমেটলি যদি কুৱেশ্যন আহে হোৱাট আৰ দ্য কজেছ অফ মেন এনিমেল কনফ্লিক্ট ইন আছাম তো এইটো মই ৰিলেট কৰিছোঁ মেন এনিমেল কনফ্লিক্ট ইন আছামৰ লগত এণ্ড হাউ ইট কেন বি ৰিডিউচড কজেছ কি তো কজেছ কেইটা তোমালোকে গম পালা হেবিটেট ডিষ্ট্ৰাকশ্যন হৈ গ'ল প্ৰে ডিপ্লেশ্যন হৈ গ'ল ক্লাইমেট চেঞ্জ হৈ গ'ল ঠিক আছে কৰিডৰ্ছবিলাক কি কৰে আমাৰ মানুহে কি কৰে কৰিডৰ্ছবিলাক ধ্বংস কৰি পেলায় ঠিক আছে যেনেকৈ আমাৰ নাৰেংগীত গুৱাহাটীৰ নাৰেংগীৰ আমাৰ নৰ্থ ছাইডত পাহাৰ আছে সেই পাহাৰৰ পৰা হাতী আহে কিন্তু তাতে আৰ্মি কেম্প থকাৰ কাৰণে হাতীয়ে কেতিয়াবা আৰ্মি কেম্পৰ ভিতৰত সোমাই আহে তো সেকেন্ড পইণ্টটো কি হাউ ইট কেন বি ৰিডিউচ কেনেকৈ ৰিডিউচ কৰিব পাৰি মই পইণ্ট কেইটামান দি দিলোঁ হেবিটেট কনজাৰ্ভেশ্যন এণ্ড ৰেষ্টৰেশ্যন হেবিটেট কনজাৰ্ভেশ্যন এণ্ড ৰেষ্টৰেশ্যন তো হেবিটেট কনজাৰ্ভেশ্যন কেনেকৈ কৰিম ডিক্লেয়াৰিং নেশ্যনেল পাৰ্কছ গভৰ্ণমেণ্টে অলৰেডি 8 নম্বৰ নেশ্যনেল পাৰ্ক আছাম গভৰ্ণমেণ্টে অলৰেডি কৈছে ইণ্টেনশ্যন দেখুৱাইছে যে 8 নম্বৰ নেশ্যনেল পাৰ্ক ৰিচেণ্টলি নটিফাই কৰিম এতিয়ালৈকে কৰা নাই কৰিব ৱাইল্ড লাইফ চেঞ্চুৰী ডিক্লেয়াৰ কৰিব ইক' চেঞ্চিটিভ জ'ন ডিক্লেয়াৰ কৰিব তো এইবিলাক কৰি কি কৰিম আমি হেবিটেট কনজাৰ্ভ কৰিম নেক্সট আমি কমিউনিটি এডুকেশ্যন প্ৰভাইড কৰিম যিবিলাক লোকেল কমিউনিটিজ আছে সেইবিলাকৰ পৰা কেনেকৈ মেন আৰু এনিমেল একেলগে সহবাস কৰিব পাৰে ওচৰা ওচৰিকে উইদাউট হাৰ্মিং ইচ আদাৰ আমি সেইটোৰ ওপৰত ফ'কাছ কৰিম আমি দেখা পাইছোঁ হলৌ বান্দৰে কেনেকৈ বাৰেকুৰি ভিলেজৰ মানুহবিলাকৰ লগত কোএক্সিষ্ট কৰে আমি এইটো দেখা পাইছোঁ অৰণ্যক বুলি এখন ফাউণ্ডেশ্যন আছে অৰণ্যক বুলি এখন ফাউণ্ডেশ্যন আছে যি হাতী মানুহৰ সংঘাতৰ কাৰণে কাম কৰি আছে আমি টেকন'লজি ইউজ কৰিব পাৰোঁ নেক্সট আমি টেকন'লজি ইউজ কৰিব পাৰোঁ কেনেকৈ ৰিডিউচ কৰিব সুধিছে আমাক আমি টেকন'লজি ইউজ কৰিব পাৰোঁ টেক ইউজ কৰি আমি ড্ৰোন ইউজ কৰিব পাৰোঁ ড্ৰোন ইউজ কৰি আমি মেপিং কৰিব পাৰোঁ তেওঁলোকৰ হেবিটেটবিলাক আৰু ক'ত ক'ত আমাৰ হেবিটেট লছ হৈছে সেই জেগাত আমি ৰিষ্ট'ৰেশ্যন কৰিব পাৰোঁ আমি কম্পেনচেশ্যন দিব পাৰোঁ ইনচেণ্টিভ প্ৰগ্ৰেম দিব পাৰোঁ লঞ্চ কৰিব পাৰোঁ যিবিলাক মানুহৰ লছ হৈছে হাতী মানুহৰ সংঘাতৰ কাৰণে বা মেন এনিমেল কনফ্লিক্টৰ কাৰণে আৰু ৱাইল্ড লাইফ মেনেজমেণ্ট এণ্ড ৰিল'কেশ্যন কৰিব পাৰোঁ আমি দেখিছোঁ যে পবিতৰা অভয়াৰণ্যত কি হৈছে পবিতৰা অভয়াৰণ্যত গড়ৰ সংখ্যা বাঢ়ি গৈছে তো গড় আমি ৰিল'কেট কৰিম তাৰ পৰা যদি গড় আমি ৰিল'কেট নকৰোঁ কি কৰিব পবিতৰা অভয়াৰণ্যৰ আশে পাশে থকা গাঁওবিলাকত মুক্ত বিচৰণ কৰিব আৰু ই মেন এনিমেল কনফ্লিক্ট বঢ়াই দিব তো relocation and wildlife management is also a solution to reduce man animal conflict তো আশা কৰোঁ তোমালোকে বুজি পাইছা টপিকবিলাক আৰু কেনেকৈ আমি নিউজবিলাক পঢ়িব লাগিব পেপাৰৰ পৰা আৰু কেনেকৈ তাৰ পৰা যিখিনি ইম্পৰ্টেণ্ট সাৰ সেই সাৰটো উলিয়াই ল'ব লাগিব আৰু কেনেকৈ তাৰ পৰা কুৱেশ্যন ফ্ৰেম কৰিব পাৰে APSC বা UPSC আৰু কেনেকৈ চিম্পলি তাৰ আমি আনচাৰ কৰিম তোমালোকে বুজি পাইছা তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো ফ'ল' কৰিব পাৰা ফৰ ডেইলি কুইজ এণ্ড আপডেট আমাৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰিব পাৰা প্লাছ আমাৰ এপটো ডাউনলোড কৰিব পাৰা তো আজিৰ কাৰণে এইখিনিয়ে থেংক ইউ ভেৰি মাছ